হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ফ্লিপকাৰ্ট বিগ আপডেট পাৰ্চনেল লোন দি আছে বন্ধুসকল। ফ্লিপকাৰ্টৰ ফালৰ পৰা পাৰ্চনেল লোন দিয়া হৈ আছে। আপোনালোকেও এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, আৰু কোনো ইনকম ডকুমেণ্টছ নালাগে বন্ধুসকল। ইয়াৰ কাৰণে আপোনালোকে ইনকম ডকুমেণ্টছ দেখাব নালাগে বা আপলোড কৰিব নালাগে। 5 লাখ টকালৈকে আপোনালোকে ল'ব পাৰিব লোন, আৰু 12 মাহৰ পৰা ধৰি 60 মাহলৈকে EMI আপোনালোকে মাৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব আৰু কি ইয়াৰ কাৰণে ক্ৰাইটেৰিয়া লাগিব, কি ডকুমেণ্টছ লাগিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে বন্ধুসকল, আপোনালোকৰ যিটো ফ্লিপকাৰ্ট একাউণ্ট আছে সেই একাউণ্টটো অন কৰি ল'ব। আৰু এটা কথা ধ্যান দিব বন্ধুসকল, আপডেট যদি মৰা নাই, যদি আপডেট আহি আছে আপোনালোকে আপডেট মাৰি ল'ব। আপডেট নামাৰিলে আপোনালোকে লোনটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব, অপশ্যনটো নাহিব তাত বন্ধুসকল। সেইকাৰণে যদি আপডেট মৰা নাই, আপডেট আহি আছে, ফাৰ্ষ্টতে আপডেট মাৰি ল'ব। ইয়াৰ পিছত আপোনালোকে একাউণ্টটো অন কৰিব। অন কৰি পেলাই ছাইডত যিটো একাউণ্ট অপশ্যন আছে, আপোনালোকে একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। মই আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ। এনেকৈ আপোনালোকে যিটো একাউণ্ট অপশ্যন আছে, একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিব। একাউণ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে ফাৰ্ষ্টতে আছে পাৰ্চনেল লোন, গেট লোন আপ টু 5 লাখ ইনষ্টেণ্টলি। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। পাৰ্চনেল লোন যিটো অপশ্যন দেখিছে ফাৰ্ষ্টতে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত এনেকুৱা এখন নতুন পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে পান কাৰ্ড নম্বৰটো ভৰাই দিব লাগিব। আৰু বন্ধুসকলে এটা কথা মন কৰিব, আপোনালোকৰ যদি চিভিলটো বেয়া হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, হয়তো লোনটোৰ কাৰণে এপ্ৰুভ নহ'বও পাৰে। ইয়াত আপোনালোকে পান কাৰ্ডটো ভৰাই দিব। পান কাৰ্ড যিটো নম্বৰ হয় আপোনালোকৰ নাম্বাৰটো ভৰাই দিব। তাৰপিছত ডেট অফ বাৰ্থটো ভৰাই পেলাই জেণ্ডাৰটো চিলেক্ট কৰি পেলাই তলত যিটো বক্স আছে, বক্সটোত আপোনালোকে টিক মাৰ্ক কৰি দিব। ইয়াত ফাৰ্ষ্টতে বহাই দিব আপোনালোকৰ পান কাৰ্ড নম্বৰটো। মই ভৰাই আপোনালোকক দেখাই দিছোঁ। তাৰপাছত ডেট অফ বাৰ্থটো ভৰাই দিব। তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰি মই কোৱা মতে টিক মাৰ্ক কৰি তললৈ ছাবমিট অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত 2 নম্বৰ পেজখন মুকলি হ'ব। মই আপোনালোকক বহুৱাই দেখাই দিছোঁ কেনেকৈ বহাব। ইয়াত আপোনালোকে এনেকৈ ভৰাই দিব পান কাৰ্ড নম্বৰটো। আৰু বন্ধুসকল, যিসকলৰ চিভিল বেয়া বা হয়তো আগতে লোন লৈ থোৱা আছে, সেইসকলৰ নহ'বও পাৰে। মোৰ বন্ধুসকল নহ'বও পাৰে, মই ভৰাই দেখুৱাইছোঁ আপোনালোকক। যিহেতু মোৰ 2টা লোন চলি আছে বন্ধুসকল, সেইকাৰণে নহ'বও পাৰে। লোন চলি আছে কাৰণে মই আপোনালোকক ভৰাই দেখুৱাই দিছোঁ। আপোনালোকে এনেকৈ ভৰাব। যদি চিভিল ভাল হয় আপোনালোকে 100% পাবই। ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো ভৰাই দিব, পান কাৰ্ড নম্বৰটো ভৰাই। ইয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰি পেলাই বক্সটোত ক্লিক কৰি দিব, টিক কৰি দিব। আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব কি হয়। তাৰপিছত ইয়াত টিক কৰি দিব বক্সটোত। টিক কৰাৰ পিছত কণ্টিনিউ যিটো অপশ্যন আছে তলত, তাত ক্লিক কৰি দিব। ইয়াৰ পাছত বন্ধুসকল নতুনকৈ ছেকেণ্ড পেজখন আকৌ মুকলি হ'ব। ইয়াত ৱৰ্ক ডিটেইলছ আপোনালোকে ৱৰ্কখিনি ভৰাব লাগিব। যদি আপোনালোকে চেলাৰীত কিবা চাকৰি কৰে, আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰিব। যদি ছেল্ফ এমপ্লয়ড আপোনালোকে বিজনেছ কৰে বা নিজে কিবা এটা কৰে, সেই পাছৰ অপশ্যনটোত আপোনালোকে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব, ছেল্ফ এমপ্লয়ড যিটো অপশ্যন আছে। ইয়াৰ পিছত আপোনালোকৰ ইণ্ডাষ্ট্ৰি টাইপ, ইয়াত আপোনালোকে ইণ্ডাষ্ট্ৰি টাইপ বক্সটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত নিজে নিজে আহি যাব। আপোনালোকে লেটাৰ এটা মাৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰিব কি কাম কৰে, আপোনালোকে ভৰাই দিব। ইয়াত সকলোখিনি আছে, যেনেকৈ এয়াৰ ট্ৰেভেল এজেণ্ট, এভিয়েশ্যন, বিল্ডাৰ্ছ, এনেকুৱা সকলোখিনি আপোনালোকে যিটো কৰে সেইটো ভৰাই দিব। আৰু যদি ইয়াত নকৰাও থাকে, আপোনালোকে এটা ভৰাই দিব আপোনালোকৰ ইচ্ছাৰে। মই বন্ধুসকল এডুকেশ্যন এণ্ড ট্ৰেইনিং অপশ্যনটোকে চিলেক্ট কৰিছোঁ। আৰু ইয়াত বন্ধুসকল আপোনালোকে 2 লাখৰ পৰা 4 লাখ এনুৱেল টাৰ্ণ অভাৰটো দেখাব লাগিব, যিটো বছৰিকা আপোনালোকৰ বছৰি ট্ৰেনজেকশ্যন হয়। ইয়াত আপোনালোকে মন্থলি অৰ্থাৎ মাহত 20,000 টকা দেখাব লাগিব। টোটেল আপোনালোকে ইয়াত 2,40,000 টকা টাইপ কৰি দিব। টাইপ কৰাৰ পাছত আপোনালোকক এলিজিবল দেখাব। আৰু আপোনালোকে 2 পৰা 4 লাখ টকা যদি ইনকম নহয়, ইনএলিজিবল দেখাব। সেইকাৰণে আপোনালোকে 2,40,000 টাইপ কৰি দিব। আৰু বন্ধুসকল মই আপোনালোকক আগতে কৈছোঁ, মোৰ যিহেতু 2টা লোন চলি আছে, নহ'বও পাৰে। পাছত আপোনালোকে বন্ধুসকল কমেণ্ট নকৰিব ফেক ভিডিঅ' বনাই বা ফেক হয় এইটো। মই আপোনালোকক সেইকাৰণে আগতীয়াকৈ কৈ লৈছোঁ, নহ'বও পাৰে মোৰ। ইয়াৰ পাছত আপোনালোকে দেখিলে 2,40,000 ভৰাওঁতে ভিউ লোন অফাৰ অপশ্যনটো আহিলে। আপোনালোকে তেনেকৈ ভিউ লোন অফাৰ অপশ্যনটোত ক্লিক কৰি দিব 2,40,000 ভৰাই। এইটো মোৰ দেখিলে বন্ধুসকল নাই অহা। মই যিহেতু কৈছিলোঁ আপোনালোকক ফাৰ্ষ্টতে, চৰি এবাউট দিছ উই আৰ আনএবল টু প্ৰচেছ ইউৰ লোন। বন্ধুসকল মোৰ লোনটো নহ'ব, এই মেছেজো আহিছে ওপৰত বন্ধুসকল। গতিকে দেখিলে বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যিহেতু মোৰ নহ'বও পাৰে।
মই এতিয়া লোনটোৰ কাৰণে মই মানে কোৱালিফাই নহয় লোনটোৰ কাৰণে যিকেইটা ক্ৰাইটেৰিয়া বিচাৰিছে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত মই নাই পৰা বন্ধুসকল আৰু যেতিয়াই মই পাম তেতিয়াই মোক নটিফাই কৰি দিব নটিফাই কৰি জনাই দিয়া হ'ব ইয়াত মেছেজ এটাও আহিছে বন্ধুসকল আপোনালোকে দেখিছে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰি চাব হয়তো কাৰোবাৰ হৈও যাব পাৰে আপোনালোকৰ যদি চিভিল ভাল আছে এনেকৈ এপ্লাই কৰিব আৰু মই বন্ধুসকল আগতে কৈছোঁ আপোনালোকক মোৰ নহ'বও পাৰে কিন্তু যদি চিভিল ভাল থাকে বন্ধুসকল লোন চোন নাথাকে তেতিয়া 100% হ'বই আপোনালোকৰ কিবা অফাৰ এটা দেখাবই গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে যদি চাই ভাল পালে লাইক এটা কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম